নমস্কাৰ ষ্টাডি পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আমি যেতিয়া কিছুমান পৰীক্ষা যেনে কম্পিটিটিভ এক্সাম বা মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকোঁ আমি বহুখিনি সমস্যাৰ সন্মুখীন হওঁ তাৰে এটা প্ৰধান সমস্যা হৈছে আমি সময়ৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰোঁ আমি এটা বিষয় পঢ়িবলৈ বহোঁ কিন্তু সময়খিনি কেতিয়া পাৰ হৈ যায় গমেই নাপাওঁ আৰু দিনটোৰ শেষত আমি ৰিয়েলাইজ কৰোঁ যে আজি দিনটো আমি এনেই অপব্যয় কৰিলোঁ এই যে আমি সঠিক সময়খিনি ব্যৱহাৰ কৰিব নোৱাৰোঁ তাৰ আঁৰত কিছুমান কাৰণ আছে সেই কাৰণসমূহ আজি আমি এই ভিডিঅ'টোত ডিছকাশ্যন কৰিম আমিনো কেনেকৈ নিজকে মটিভেট কৰি ৰাখিব পাৰোঁ আৰু সময়ৰ সঠিক ব্যৱহাৰ কৰিব পাৰোঁ তাৰে উদ্দেশ্যে আজি এই ভিডিঅ'টো বনোৱা হৈছে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এই যে আমি সময়ৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰোঁ তাৰ ওপৰত কিছুমান কাৰণ আছে সেই কাৰণৰ প্ৰথম কাৰণটো হ'ল লেক অফ মটিভেশ্যন অৰ্থাৎ আমি নিজকে মটিভেট কৰি ৰাখিব নোৱাৰোঁ নিজকে মটিভেট কৰি ৰাখিব নোৱাৰাৰ এটা কাৰণ হ'ল আমি যে পৰীক্ষাটো দিম বা কম্পিটিটিভ এক্সামটোত বহিম তাৰ যিখন চিলেবাছ তাৰখন আমি বহুত ডাঙৰ বুলি ভাবি লওঁ আৰু আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম ক'ত শেষ কৰিম একো ধৰিবই নোৱাৰোঁ আৰু যিকোনো এটা বিষয় আৰম্ভ কৰোঁতে সদায় ভাবি লওঁ যে এইটো বহুত টান হ'ব আৰু এইটো বহুত টাফ হ'ব আৰু এইটো আমি পঢ়ি শেষ কৰিব নোৱাৰিম এনেকুৱা ধৰণৰ কিছুমান চিন্তা আমাৰ মনলৈ আহে আপোনালোকেও মন কৰিব যে এনেকুৱা ধৰণৰ চিন্তাবোৰ অহাৰ কাৰণে আমি কামটো ষ্টাৰ্টেই কৰিব নোৱাৰোঁ আৰু সেই ষ্টাৰ্ট কৰিব নোৱাৰাৰ কাৰণে কি হয় শেষত আমি সেই বিষয়টো পঢ়া ষ্টাৰ্টেই কৰিব নোৱাৰোঁ আৰু পঢ়াৰ যেতিয়া আমি বিষয়টো আৰম্ভই নকৰিম তেতিয়া শেষেই নহ'ব আৰু শেষ নহ'লে আমি পৰীক্ষা আগদিনাখনে অনুভৱ কৰোঁ যে আমি 2 মাহ 3 মাহ আমি বিষয়টোলৈ বহি থাকিলোঁ কিন্তু ইয়াৰ পৰা আমি একো নিশিকিলোঁ আৰু পৰীক্ষা আগদিনাখন কিন্তু আমি একদম মুখস্থ মাৰিম এফালৰ পৰা আৰু শেষত আমি পৰীক্ষাত বহি অনুভৱ কৰিম যদি বিষয়টো আমি 2 মাহ বা 3 মাহ পঢ়িলোঁ হয় আমি বিষয়টোৰ ওপৰত সম্পূৰ্ণ জ্ঞান আয়ত্ব কৰি ল'ব পাৰিলোঁ হয় প্ৰথম কাৰণ এইটো যে আমি মটিভেটেড নিজকে ৰাখিব নোৱাৰোঁ আৰু ছেকেণ্ড কাৰণটো হ'ল ফিয়াৰ অফ ফেইলাৰ আমি সদায় ভাবি থাকোঁ যে আমি এইটো ফেইলেই কৰিম চাগে বুলিব এটা এক্সাম 1 লাখে দিছে তাৰে পোষ্ট আছে 1000 তো 100টাত এটাহে পাব তো আমিনো ক'ত পাম বুলি ভাবি পেলাই আমি নপঢ়োৱে তো এইটো ভাবি পেলাই থাকিলে নহ'ব আমি সদায় নিজক প্ৰিপেয়াৰ কৰিব লাগিব আৰু সময়মতে পঢ়িব লাগিব তেতিয়াহে আমি বা 3 মাহ 4 মাহত পাছত হ'বলগীয়া পৰীক্ষাটোত ভাল এটা ৰিজাল্ট দেখাবলৈ পাৰিম সেইটো কাৰণে আমি ডেইলি এটা ৰুটিনত পঢ়ি যাব লাগিব তাৰ পিছৰ এটা কাৰণ হ'ল পাৰফেকশ্যন আমি ভাবোঁ যে আমি একদম 100টাৰ ভিতৰত 100টা প্ৰশ্নই শুদ্ধ কৰিব লাগিব কথাটোতো সেইটো নহয় 100টাৰ ভিতৰত 100টা প্ৰশ্ন কোনেও শুদ্ধ কৰিব নোৱাৰে বা এটা দুটাই পাৰিব পাৰে সেইটো বহুত ৰেয়াৰ হয় কিন্তু মেক্সিমামে 100টাৰ ভিতৰত 100টা প্ৰশ্ন শুদ্ধ কৰিব নোৱাৰে আমি কিন্তু বিচাৰোঁ যে আমি সব কুৱেশ্যনেই পাৰিব লাগিব তাতে আমাৰ কেনেটো লাগি যায় আৰু সেই তাতে যিটো আমাৰ সমস্যা পৰোঁ কি হয় আমি ভাবোঁ যে এইটো বিষয় মই একেবাৰে নোৱাৰোঁ মই পৰীক্ষাত বেয়া হৈ যাব কিন্তু বাকীকেইটাতো বিষয় আছে বাকীকেইটাতো আমি পাৰোঁ তেনেকৈ আমি ভাবিব লাগিব নিজকে আৰু নিজকে তাৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব আৰু নিজকে মটিভেট ৰাখিব লাগিব ঠিক আছে তাৰ নেক্সট এটা প্ৰব্লেম হ'ল ডিচিপ্লিন আৰু কনচিষ্টেঞ্চি আমি ডেইলি পঢ়িবই লাগিলে আমি ডেইলি 1 ঘণ্টাই পঢ়োঁ বা 2 ঘণ্টাই পঢ়োঁ বা 3 ঘণ্টাই পঢ়োঁ কিন্তু আমি ডেইলি পঢ়িবই লাগিব ডেইলি যেতিয়া আমি কণ্টিনিউ কৰিম সেইটো এটা অভ্যাসত পৰিণত হ'ব আৰু এটা যেতিয়া প্ৰচেছত গৈ থাকিব বস্তুটো তো পৰীক্ষা আগদিনাখন আমাৰ সুবিধা হ'ব গোটেই বস্তুখিনি ৰিভাইজ কৰিবৰ কাৰণে আৰু এবাৰ চাই পেলাই পৰীক্ষাত বহিবৰ কাৰণে গতিকে আমি নিজকে মটিভেট ৰাখিবই লাগিব আৰু আমি ডিচিপ্লিনে কামটো কৰিয়ে যাব লাগিব আৰু এটা কথা হ'ল আমি ভাবোঁ যে এইটো আগতে কৈছোঁ এবাৰ যে অভাৰৱেলমিং যে ভাবোঁ যে বস্তুটো কিবা বহুত ডাঙৰ বস্তুটো কেনেকৈ কৰিম বহুত ধৰণে আমি চিন্তা কৰি থাকোঁ বা কেনেকৈ ষ্টাৰ্ট কৰিম আমি বহুত ভাবোঁ যে এইটো হ'ব কিন্তু লাষ্টত গৈ একো নহয়গৈ আৰু আমি কামটো ষ্টাৰ্টেই কৰিব নোৱাৰোঁ যেনে ধৰি লওক আমাৰ চিলেবাছখন যেনিবা পলিটি চিলেবাছখন ভাবিলোঁ ইমান ডাঙৰ একদম গোটেই কিতাপখন পঢ়িব লাগিব এনেকুৱা লক্ষ্মীকান্ত গোটেইখন পঢ়ি শেষ কৰিব লাগিব তেনেকৈ কৰি লাষ্টত আমাৰ লক্ষ্মীকান্তৰ এটাও পেজে পঢ়া নহয় আৰু শেষত আমি পৰীক্ষা আগদিনাখন এইটো অনুভৱ কৰোঁ বা পৰীক্ষাত বহি থাকোঁতে এইটো অনুভৱ কৰোঁ গতিকে এইকেইটা কাৰণত আমি গুৰুত্ব দিব লাগিব অতিকে দেই ইয়াৰ পিছত আমাৰ ইয়াৰ সলিউশ্যনখিনিৰ বিষয়ে অলপ আলোচনা কৰোঁ ইয়াৰ সলিউশ্যনখিনি প্ৰথম এটা সলিউশ্যন হ'ল
আমি যিটো টাৰ্গেট লওঁ বহুত ডাঙৰ টাৰ্গেট ন সেইটোক আমি সৰু সৰু ভাগত ভগাই ল'ব লাগিব ধৰি লওক ফৰ এক্সাম্পল আপোনালোকে যদি এনেকৈ নাভাবিব যে লক্ষ্মীকান্তখন আমি আজিয়ে পঢ়ি শেষ কৰি দিব লাগিব এনেকৈ আৰম্ভ কৰিব যে লক্ষ্মীকান্তখন ল'লোঁ আমি আজি ইয়াৰ 5টাহে পেজ পঢ়িম বা আমি মডাৰ্ণ হিষ্ট্ৰী কিতাপখন উলিয়াই ল'লোঁ সেইখনৰ আজি আমি 5টাহে পেজ পঢ়িম তেনেকৈ আৰম্ভ কৰিব লাগিব যদি আপোনালোকে ভাবে যে এখন ইমান ডাঙৰ কিতাপ গোটেইখন পঢ়িব লাগিব তেনেকৈ যদি ভাবে আপোনালোকে তেতিয়া কেতিয়াও কিতাপখন পঢ়ি কমপ্লিট কৰিব নোৱাৰে আপোনালোকে ফাৰ্ষ্ট ইণ্টাৰেষ্টটো আনিব লাগিব ন প্ৰথমতে আপোনালোকে ভাবক যে আজি বা এখিলাহে পেজ পঢ়োঁ সেইখিলা পেজ পঢ়োঁতে আৰু এখন পঢ়িব মন যাব তেনেকৈ আপোনালোকে গোটেই কিতাপখন পঢ়ি হ'ব আৰু তেনেকৈ 4-5 বাৰ কিতাপখন ৰিভাইজ কৰিব পাৰিব যদি আপোনালোকে টাৰ্গেটটোৰ কথা ভাবি পেলাই বহি থাকে হাত সাৱটি তেতিয়া কেতিয়াও কিতাপখন পঢ়ি কমপ্লিট কৰিব নোৱাৰে এইটো আমাৰ হ'ল ফাৰ্ষ্ট যে আমি যিটো টাৰ্গেট যিটো আমাৰ টাস্ক আমাৰ যিটো কাম হাতত ল'ম সেইটো আমি সৰু সৰু ষ্টেপত ভগাই ল'ম আৰু কেতিয়া শেষ কৰিম তেনেকৈ এখন আমি ৰুটিন বনাই ল'ম সেই ৰুটিনখনৰ মতে আমি পঢ়ি যাম ঠিক আছে নেক্সটটো হ'ল ইউজ দ্য 5 মিনিট ৰুল এটা 5 মিনিট ৰুল আছে যে আপোনালোকে যদি ভাবে যে আজি আমি গোটেই দিনটো পঢ়িম তেতিয়া হয়তো আপোনালোকে নিজৰ মাইণ্ডত এটা খেলাব যে গোটেই দিনটো পঢ়ি থাকিব লাগিব আমনি লাগিব কিবা লাগিব এনেকুৱা ধৰণৰ চিন্তা আহিব পাৰে ন গতিকে তেতিয়া আপোনালোকে কি হ'ব 1 মিনিটো পঢ়া নহ'ব আপোনালোকে ভাবিব এনেকৈ যে মই 5 মিনিটহে পঢ়িম সেইটো 5 মিনিট ৰুল বুলি কোৱা হয় তেতিয়া 5 মিনিট পঢ়াবলৈ তেতিয়া আপুনি বহিব 5 মিনিট হ'ব তেতিয়া আপোনালোকে নিজকে মটিভেট কৰিব যে আৰু 5 মিনিট আৰু 5 মিনিট আৰু 5 মিনিট আৰু 5 মিনিট তেনেকৈ চাব আপোনালোকে প্ৰায় 4-5 ঘণ্টা পঢ়ি গ'ল ঠিক আছে এইটো এটা নতুন থিয়ৰী আপোনালোকে ট্ৰাই কৰি চাব পাৰে তাৰপিছত আপোনালোকৰ যিখিনি ডিষ্ট্ৰেকশ্যন আপোনালোকক যিখিনি বস্তুৱে পঢ়ি থাকোঁতে ডিষ্ট্ৰেক্ট কৰিব পাৰে যেনেকৈ মোবাইল হওক লেপটপ হওক তেনেকুৱা বস্তুখিনি আপোনালোকে আঁতৰত ৰাখিব পাৰে পঢ়াৰ সময়কণ বোলে মই 2 ঘণ্টা এনেকুৱা টাৰ্গেট ল'ব সেই 2 ঘণ্টা মই ফোনটো নচোঁ এই সময়খিনি মই ফোনটো নচোঁ তেতিয়া আপোনাৰ ডিষ্ট্ৰেক্ট হোৱাটো বহুত কমি যাব বা আন কিবা যদি আপোনালোকৰ হেবিট আছে ডিষ্ট্ৰেক্ট হয় সেই হেবিটৰ পৰা আঁতৰি থাকিব চেষ্টা কৰিব তাৰপিছৰ প্ৰব্লেমটো হ'ল ফিক্স ষ্টাডি চিডুল আপোনালোকে এখন ফিক্স ষ্টাডি চিডুল ফ'ল' কৰিব লাগিব এখন আপোনালোকে নিজৰ সুবিধা অনুসৰি বনাই ল'ব কিমান সময় দিব তাৰ ওপৰত বনাই ল'ব আৰু এখন ষ্ট্ৰিক্টলি ফ'ল' কৰিব চাব তেতিয়াহে পৰীক্ষাৰ দিনাখন আপোনালোকৰ পঢ়ি কমপ্লিট হ'ব ঠিক আছে তাৰপিছৰটো হ'ল ছেট ডেডলাইন আপোনালোকে এটা টাৰ্গেট ল'ব লাগিব যে পৰীক্ষা যদি আপোনালোকৰ 3 মাহৰ পিছত আছে আপোনালোকে প্ৰায় 15 দিন আগত আপোনালোকে গোটেই চিলেবাছখন পঢ়ি কমপ্লিট কৰাৰ এটা টাৰ্গেট ল'ব লাগিব আৰু মই যে কৈছিলোঁ টাৰ্গেটখন সেনেকৈ ল'লে নহ'ব আপোনালোকে সৰু সৰু ভাগত ভাগ কৰি ল'ব লাগিব বোলে মই পলিটি প্ৰিএম্বলটো ইমান দিনৰ ভিতৰত মই শেষ কৰিম আৰু তাৰ পিছৰখিনি মই ইমান দিনৰ ভিতৰত শেষ কৰিম তেনেকৈ আপোনালোকে শেষ কৰিব পাৰিব গতিকে সৰু সৰু টাৰ্গেটত ভগাই ল'ব আৰু সৰু সৰু ডেডলাইন ল'ব আৰু আপোনালোকে চাই যাব যে মই সময়মতে কামখিনি কৰিব পাৰিছোঁ নে নাই এনেকৈ কৰি গ'লে আপোনালোকে নিশ্চয় ছাকচেছ হ'ব আৰু পৰীক্ষাত এটা ভাল ৰিজাল্ট দেখাবলৈ সক্ষম হ'ব এই কথাখিনি অকল কম্পিটিটিভ এক্সামৰ কাৰণে নহয় এইখিনি মেট্ৰিক পৰীক্ষাৰ কাৰণেও আপোনালোকে কৰিব পাৰে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণেও কৰিব পাৰে গোটেইখিনি পৰীক্ষাৰ কাৰণে আপোনালোকে এইখিনি কথা ফ'ল' কৰিব পাৰে গতিকে যদি কথাখিনি ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ অন্যান্য ভিডিঅ' আছে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক ইকনমি হওক সকলো ধৰণৰ ভিডিঅ' আমি দি যাওঁ গতিকে আপোনালোকে চাব আমাৰ চেনেলটোত গৈ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ লাইক কৰিব লগতে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ